তো মই আহি গ'লো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। আৰু যাত্ৰাটো হ'ব আজি আমাৰ দাদাৰ ঘৰৰ পৰা, মানে যোৱাকালি আমাক সময় দিয়াই তাৰমানে ঠিক কৰি দিছিলে, এই দাদাজনৰ ঘৰত থকা ব্যৱস্থা কৰি দিছিলে। তো দাদা ক'ত লৈ যাব আজি প্ৰথমতে? আজি এতিয়া বৰ্তমান আমি গুইজান মেমডুবি ঘাট যাম বুলি ভাবিছোঁ। আৰু ৰাস্তাত পাৰিলে দুই এখন স্কুলতো আমি গছপুলিখিনি ৰোপণ কৰিলে ভাল হ'ব বুলি ভাবিছোঁ। হয় হয়। তো য'ত মানে লৈ যাব আমি তাতে এনেকৈ গছপুলি ৰোপণ কৰি যাম। মানে দাদাৰ ঘৰৰ পৰা আজি আমাৰ যাত্ৰা আৰম্ভ হ'ব। বৰ্তমান আমি তিনিচকীয়াত আছোঁ, তো তিনিচকীয়াত যিমানটো পাৰোঁ আমি গছপুলি ৰোপণ কৰিম দাদাৰ সঁহাৰি লৈ। আৰু ধন্যবাদ জনাইছোঁ দাদাক আমাক আজি টাইমখিনি তাৰমানে আমাৰ লগত উইচ কৰাৰ বাবে। আৰু এফালে আমাৰ চাইকেল কেইখনো ৰেডি হৈ গ'ল, চাব পাৰে। সেইফালে আছে আমাৰ ৰাগিনী, আৰু এইফালে আছে আমাৰ নন্দী, আৰু এইফালে আছে আমাৰ ৰকেট। তো বঢ়িয়াকৈ আমি ৰাগিনী, নন্দী, ৰকেট, মহাদেৱ, আৰু এফালে আমাৰ মুহিন চুলি লাম্বা আৰু মই, আৰু এফালে আমাৰ দাদা পালচাৰ লৈ যাব। আমি এনেকৈ বঢ়িয়াকৈ ঘূৰিম। বাকী আজি মানে লাগেজ লোৱা নাই, যিহেতু তাৰমানে দাদাৰ ঘৰত আমি থাকিমে, তো সেইকাৰণে লাগেজটো লোৱা নাই। আৰু মহাদেৱৰ মানে দুখন মনা আমাৰ খালী হৈ গৈছে গছৰ পুলি, তো আমি গছৰ পুলি ল'ব লাগিব। ইয়াতে মনা দুখন আছে বাৰু, তো মনা দুখনো আমি ল'ম। নাৰ্চাৰী পালি আমি তাৰমানে গছপুলি উঠাই ল'ব লাগিব না। তো এইফালে বঢ়িয়াকৈ চাইকেল ৰেডি হৈ আছে। তাৰপিছত এইফালে আমাৰ বৌ আছে। ৱাও। তো কালিৰ পৰা আমাক ৰাধা এইটো আছে বাৰু। তো বৌয়ে মানে যোৱাকালি আমাক বঢ়িয়াকৈ একদম মাংস ভাত বনাই কিনে খুৱাই দিছে। এতিয়াও আমাক মৌ আৰু পুৰি খুৱাই দিছে। ঘৰৰ মৌ ৰস মই দেখাই আছোঁ, মৌৰ বাহা। আৰু এইফালে আমাৰ ৰাধা। কৃষ্ণ ক'ত? এই প্ৰেম কৰিবা মহাদেৱৰ দৰে। শুনা হা, প্ৰেম কৰিবা মহাদেৱৰ দৰে, কৃষ্ণৰ দৰে নহয়। কৃষ্ণই 1600 গোপিনীৰ মাজত থাকে আৰু মহাদেৱে এজনৰ লগতে থাকে। মহাদেৱে পাৰ্বতী হৈ কেনেকৈ যাব এতিয়া? ৰাধায়ে হৈ থাকিব না। তো ৰাধাৰ মাক হ'ল এওঁ। কেনে খবৰ? ভাল ন? আছোঁ ভালে আছোঁ। বাকী বঢ়িয়া। তো এতিয়া আমি দেখাব যাই আছোঁ আপোনালোকক মৌ কেনেকৈ প্ৰতিপালন কৰে বা পোহে। সেইফালে চাব পাৰে। এইগিলা দুনিয়াৰ মৌ দেখা হৈছে না, নাকামৰয় কিন্তু এটাও নাকামৰয়। এগিলাখান চব লেবাৰ হয়, মানে এতিয়া কাম কৰি আছে ইয়াতে। তাৰমানে ফুলৰ ৰস সানি আছে আৰু তাতে তাৰমানে হেৰি কৰি আছে ইয়াতে কাম কৰা। আৰু এফালে এনেকৈ ফুল চুল একদম ধুনীয়া এটা সেউজ পৰিৱেশ একদম হেৰিত ৰাখি থৈ দিছে। এইগিলা ফুল বেছিভাগ ফুল ৰুইছে, যিহেতু মৌ আছে ফুল ৰুবই লাগিব। তো মোটামুটি 7টামান বাকচ থকা বুলি কৈছে। তো এফালে আছে দেখাই আছোঁ, এই এটা চাব পাৰে। ইয়াতে চাওক কিমান মৌ আছে। নাকামৰয় দিয়ক গাইছ। কেমেৰাটো সোমাই দিলোঁ হয়। আৰু এফালে এটা আছে। এইগিলা এইয়া এলা চব কাম কৰা মানুহ, লেবাৰ। আৰু আছে এইগিলা আছে। দুনিয়াৰ আছে গাইছ, ভাল লাগিছে কিন্তু। ইয়াতে চাওক দুনিয়াৰ আছে ইয়াতে মৌ। এটাই যদি কামাত দিয়ে না, মই গাল চাল এনা হৈ থাকিব। যাওঁ ফেলক আমি যাত্ৰা আৰম্ভ কৰোঁ। আৰু গাইছ আহি পালোঁ আমি মেমডুবি। ফাইনেলি পঞ্চকিয়া। মাই গড। আৰু ভিউ চাব পাৰে। ৱাও। অলপ পিছত মানে আমি ফেৰীত যাম, দেখাম বঢ়িয়াকৈ। আৰু বৰ্তমান দাদাই আমাক তাৰমানে ইনভাইট কৰিছিলে কেকজুৰি ইক' কেম্পৰ অৰ্ণাথ দাদা। বাকী কি ক'ব? হয়, ভাল লাগিছে তোমালোকে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে যি জুবিনদাৰ নামত গছপুলি নাহৰ পুলি ৰোপণ কৰি আছা। হয়, জানি পাই অশেষ আমি সুখী হৈছোঁ। আমিও ইয়াত কিছুমান পদক্ষেপ লৈছোঁ। ইয়াতো আমি নাহৰ পুলি লগাই আছোঁ। হয়, দাদাত তাৰমানে এখন পাৰ্ক নিজে খুলিছে। অনাগত দিনত মানে প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰিম বুলি আমি পদক্ষেপ হাতত লৈছোঁ। হয়, চাওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ। ৰাইজৰ সহযোগ আমি কামনা ৰাখিলোঁ। ধন্যবাদ। আমাৰো ভাল লাগিছে। আৰু নিশ্চয় পাৰ্কখন দেখা পাইছে। তো এইখন দাদাই নিজে কৰা। ইয়াত আমাৰ DFO ছাৰৰ সহযোগ আছে। আচ্ছা। আৰু গাঁৱৰ আমাৰ ইয়াৰো ওচৰ পাঁজৰ সকলোৰে সহায় সহযোগ আছে। ইয়াত আমাৰ KG ককেম আছে, তেওঁ সহায় সহযোগ আছে। আমাৰ ইয়াত গোটৰ আছে হিৰণ ককাইদেউ, তেওঁলোকৰ সকলোৰে সহায় আছে। তো আমিও এই পাৰ্কখনত ধুনীয়াকৈ আমি গছপুলি ৰোপণ কৰিম। ধুনীয়া এখন পাৰ্ক, বহুত
ডাঙৰ এৰিয়া হয়। তো ইয়াতে আমি বঢ়িয়াকৈ গছপুলি ৰোপণ কৰিম। তো মহাদেৱে পুৰা একদম মনা চনা লৈ আহিলেই আৰু তো বলক আমি এতিয়া গছপুলি ৰোপণ কৰিম। গছপুলিটো এতিয়া আমি নোৰোওঁ, কাৰণ দাদাসকলেও কৈছে বোলে এতিয়া ৰুলে তাৰমানে ৰ'দটো বহুত দি আছেতো, তো গছপুলিটো মানে মৰি যাব পাৰে। তো সেইকাৰণে আমি গধূলি সময় গছপুলিটো ৰুম। তো এতিয়া আমি বঢ়িয়াকৈ একদম জাগা তাগা ঘূৰি আহোঁ। তাৰমানে চাব লগা ঠাই বহুত আছে, মানে ভিডিঅ'টো একদম শেষলৈকে চাওক, মজা পাব। কিন্তু গাইজ মোৰ মনটো বেয়া লাগি আছে। মেৰা টুপি চৰকে আয়া ই টুপি এৰি থৈ আহিলে মানে ইয়াক মই কিবা এটা বেলেগ বেলেগ দেখি পাইছোঁ। মানে অথনি মই লক্ষ্য কৰি আছোঁ, মানে কি বেলেগ দেখিছে, মানে ইমান দিনে যে টুপি পিন্ধি আছোঁ। আৰু যাত্ৰা হ'ব আমাৰ এইখন ফেৰীৰে। আৰু ইয়াত কি লিখা আছে চাব পাৰে, ZG ফৰ এভাৰ স্মৃতি। ৱাও, ভাল লাগিছে। আৰু মালিকজনক আমি চিনাকি কৰাই দিওঁ আহক। কথা পাতি আছে নেকি? কথা পাতি আছে চাগে, ৰ'ব। এইফালে আহক দাদা। তো মানে ফেৰীখন হ'ল আমাৰ দাদাৰ, কি ক'ব? ফেৰীখন লোৱা হৈছে এই ডিব্ৰু নৈত আমাৰ পৰ্যটকৰ ভ্ৰমণৰ বাবে। আৰু এইটো মোৰ 2য় বছৰ হয়। আৰু গোটেই বুটখন মই জুবিনদাৰ সোঁৱৰণিত থৈছোঁ এই বছৰ। আৰু ডেডিকেট কৰিছোঁ, ইয়াৰ পৰা যিও ইনকাম জেনেৰেট হ'ব তাৰ এটা পৰ্চন আমি জুবিনদাৰ কাৰণে সোঁৱৰণিত ইয়াত কিবা এটা কৰিবলৈ ব্যৱস্থা কৰিছোঁ। যেনেকৈ আমাৰ গুইজান ঘাটত এটা বস্তু বহুত আকাল হৈ আছে, যোনটো হ'ল ডাষ্টবিন। কিছু ডাষ্টবিন ছেট আপ কৰিম। আৰু আমাৰ বাকী দাদাবিলাক আছে, যেনেকৈ আমাৰ ৰুবুল কাই আছে, খুন্দা আছে, সিহঁতে চেষ্টা চলাই আছে। এই নৈটোত এইটো কাৰণে কৰা হৈছে কেলৈ জুবিনদা ইয়াত বহুতবাৰ আহিছে, ইয়াতে বুটত ভ্ৰমণ কৰিছে। লাইকা দধিয়া যোৱা তেখেতৰ সপোন আছিল, তেখেতে যাব নোৱাৰিল। কিন্তু আজিও পৰ্যটকক সেই কাহানী চিৰজীৱন কৈ থাকিম। আৰু সেই কৈ আমি সেই পৰ্যটকক ইয়াত ভ্ৰমণ কৰাই থাকিম। ভাল লাগিল। তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ যাব এইখন ফেৰীৰে। আৰু বঢ়িয়াকৈ আমাৰ যাত্ৰা হৈ গ'ল আৰম্ভ। ফেৰীত উঠি গ'লোঁ। আৰু উঠাৰ লগে লগে এইফালে চাব পাৰে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। এইফালে চাব পাৰে জয় জুবিন দা, আৰু এইফালে জুবিন দা। ভাল লাগি গ'ল। আৰু ভিতৰত আৰু আছে, ৰ'ব। ৱাও, কিবা এটা ভাল লাগিছে। এইফালে চাওক, জয় জুবিন দা, আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন। এইফালে চাওক জুবিন দা, আৰু এইফালে চাওক ভিউ। ৱাও, আৰু চলি গ'ল আমাৰ নাও। আৰু বঢ়িয়াকৈ আমি যাই আছোঁ। আৰু গাইজ মজা লাগছি হে। আমি ৰাম মন্দিৰতো গৈছিলোঁ বাৰু, কিন্তু ইয়াত প্ৰথম টাইম আহি পালোঁ। কিবা এটা ভাল লাগি আছে। আৰু ধন্যবাদ জনাইছোঁ দাদাসকলক, কাৰণ আজি আমাক এনেকৈ লৈ আহিছে। বিশেষকৈ আমাৰ ভাইকন্দাক ধন্যবাদ জনাইছোঁ। আৰু লগতে এই ফেৰীৰ অৰ্ণাৰ দাদাজনক ধন্যবাদ জনাইছোঁ। যোৱাকালি আমাক এনেকৈ মাতিছিল, ইনভাইট কৰিছিলে, বোলে কি তোমালোকে আহা, ইয়াতে গোটেইখিনিতে খোৱা লোৱা বা জাগা ঘূৰাম, এনেকুৱা বহুতখিনি কৈছিলে। তো ধন্যবাদ জনাইছোঁ। আৰু বাকী ভিউ চাব পাৰে। ৱাও, মজা। কি মুহিন, কি চাও। তো সেইটো পাৰৰ পৰা এইটো পাৰত আহিলোঁ। সেইফালে আমাৰ নাওখন থাকি গ'ল। আৰু আমি বঢ়িয়াকৈ বালিচৰত আছোঁ বৰ্তমান। চাব পাৰি গোটেই একদম বালি 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 বালি। আৰু এইফালে এইগিলা গাঁও আছে গোটাই, দেখাই আছোঁ যিমান যি পাৰোঁ। আগত কিবা খাই লওঁ গাইছে ইয়াতে, মানে চাওক হোটেল চোটেল চব আছে। আৰু তো মানে অলপ চাহ তাহ কিবা খাই লওঁ, ৰ'ব। আৰু এইফালে দেখা পাইছে গামোচাখনত কি সুন্দৰকৈ জুবিন দাৰ ফটো। আৰু লগতে এইফালে আছে জয় জুবিন দা, আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন। সঁচাকৈ বহুত বেছি ভাল লাগিছে। মানে ভাষাহীন হৈ পৰিছোঁ। তিনিওজন বন্ধুকে আমাক সেনেকৈ দিছে গামোচাখন। বিশেষকৈ দাদাক ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো আকৌ এবাৰ কৈ দিয়কচোন। মোৰ নাম হৈছে মঞ্জুৰ ৰহমান, আৰু মই গুইজানৰ বাসিন্দা। জুবিনদাৰ সকলোৰ দৰে ময়ো এটা সৰু সুৰা ফেন। আৰু তোমালোকে যি যাত্ৰা কৰিছা ইমান ধুনীয়াকৈ, জুবিনদাৰ নামত যে 1 লাখ গছ পুলি ৰোপণ কৰিবলৈ যোনটো তোমালোকে এটা সিদ্ধান্ত লৈছা, মই আশা কৰোঁ যে 1 লাখ কিয়, তোমালোকে 10 লাখ পুলি ৰুবা আগন্তুক দিনত। তো ধন্যবাদ জনাইছোঁ দাদাহঁতক। ইমান ধুনীয়াকৈ গামোচাখন দিছে ন। ইয়াত জুবিন দা আছে, পিছফালে আছে। গামোচাখন বঢ়িয়াকৈ লৈ আছোঁ। আৰু এতিয়া আমি যাই আছোঁ মানে গাঁওখন চাবৰ কাৰণে। গাঁওখন নাম হ'ল এৰাহতি গাঁও। তো তাত যাই আছোঁ এতিয়া, গাঁওখন চাই আহোঁ বলক। আৰু ঘৰবিলাক চাব পাৰে, মানে ইমান ডাঙৰ ডাঙৰো ঘৰ নহয়, সৰু সৰু ঘৰ। আৰু
বেছি মানুহো নাই, মোটামুটি এই গাঁওখনত 40-50 ঘৰমান থকা বুলি কৈছে। আৰু মানে ইয়াতে যিহেতু কাৰেণ্টৰ ব্যৱস্থাটো নাই, মানে এই চ'লাৰ গভমেণ্ট চ'লাৰ লাইট এনেকৈ থাকে আৰু সেনেকৈ চলে আৰু তো এনেকুৱাই আৰু পৰিৱেশ গেলাখান। তো সেনেকৈ দেখিছেনে সৰু সৰু ঘৰ, আৰু এফালে সেই জাল গুটি বনাই আছে, তাৰমানে জালত যে থাকে আৰু সেনেকুৱা এই গুটিবিলাক চাব পাৰে। এনেকৈ নদীত জাল পাতিব ন। ইয়াতে মানে যেতিয়া নেকি পানী নহয় ঘৰত, হা, কেনেকৈ থাকে তেতিয়া? চাং বনাই লয় ন তেতিয়া। এতিয়া বৰ্তমান বৰষুণ ছিজনত সেইটো প্ৰব্লেম পায়। তাৰমানে একদম নদীটো একদম কিনাৰতে এইটো নদী, আৰু পানীটো ডাইৰেক্ট আহি যায় ন। আৰু ঢৌ মাৰি থাকে, তেতিয়া মানে আপোনালোকে চাং টাং পাতি এনেকৈ থাকে আৰু সেইফালে একদম খেলি আছে আৰু এয়া ৱাও। এইটো হ'ল গাঁৱৰ ৰাস্তা তাৰমানে, আৰু মানে ঘৰ আছে আৰু দেখাই আছোঁ বঢ়িয়াকৈ। ৰাস্তা কি নামন্তি ইয়াতে আৰু গাড়ী চাইকেল নাযায়, আৰু সোধা মানুহকেইটাই যায়। এফালে বগৰী লাগি আছে, এই আৰু কিবা ফিল এখানহে পালোঁ দেখোন আহি কি পালোঁ মহাদেৱ? হা মানুহৰ পলুচন না কিবা টেনচন, দুটা খেতি কৰা আৰু খাই থকা মানে ন' প্ৰব্লেম। কেতিয়াবা মই গ'লে নদী পাৰত যাই মানে ভিউ পইণ্ট চোৱা, যদি দুখ হয় নদীৰ কিনাৰত যাই কিনে বহি থকা ধুনীয়া এটা পৰিৱেশ। শান্তিপুৰা একদম খালী জেগা দেখোন। এই হা ফিল হয় নেকি? খেলবা আহে আৰু বগৰীগেলা যদি ডাঙৰ হ'লা আকৌ খাই কিনে কি মজা লাগিল হয়। কিন্তু ধুনীয়াৰ বগৰী আছে, কিন্তু কথা হ'ল কি এই আৰু নতুনকৈ ওলাইছে এইটো চাব পাৰে চাংঘৰ, সেই ওপৰত চলাৰো এখন আছে। এনেকৈ আৰু মানুহখিনি চলি থাকে আৰু খেতি বাতিৰ লগতে এনেকৈ খাই থাকে চলি থাকে। মানে পৰিৱেশটো সঁচাকৈ বহুত বেছি ভাল লাগছে গাইজ। সেইফালে এইটো এটা ঘৰ চাব পাৰে, মানে কিবা এটা ভাল লাগছে তাৰমানে। হা গাইজ, কি ধুনীয়া একদম সেউজ পৰিৱেশৰ মাজত তেখেতসকলে কি সুন্দৰকৈ মানে নিৰল নব্দ জেগাত আছে। মানে গাইজ ভাষাহীন দিয়ক। এইগিলাখান খেতি চাব পাৰে, চব বেঙেনা হয়। তো এইফালেও আছে এইগিলা ওলকবি, ধনিয়া, বন্ধাকবি, তাৰমানে গোটেই কি মানে কম মই সঁচাই মানে ভাষাহীন দিয়ক গাইজ। অলপমান বহি দিছোঁ গাইজ, মানে পৰিৱেশটো বহুত বেছি ভাল লাগছে। তাৰমানে একদম নিৰল নব্দ, তাৰমানে গাড়ী চাড়ীৰ আৱাজ নাই, মানে একদম পূৰা নিৰল। আৰু সেইকাৰণে অলপ সময় বহি দিছোঁ, আৰু আগৰ দিনৰ কথাগিলাখান মনত পৰি আছে গাইজ। মানে সেইদিন আমি পঢ়া নাই, মাহঁতে কৈছিল বেটাত খাবা পাইছাতো, হা লাইটৰ পোহৰত পঢ়িবা পাইছাতো। এই মায়ে বাইপেৰ দিনত একো নাছিল, হা এই লেমৰ পোহৰত পঢ়িছিলোঁ, মিঠাই তেলৰ চাকিত পঢ়িছিলোঁ, হা এই পন্তা ভাতৰ পানী খাইছিলোঁ চৌকাত ভাত ৰান্ধি। এতিয়া তহঁতে গেছত ভাত বনাই কিনে খা, হেন তেন এইগিলাখান মাহঁতে কৈ থাকে না। কিন্তু সেই পৰিৱেশটো আমি পোৱা নাছিলোঁ বা দেখাও নাছিলোঁ। কিন্তু আজি এই গাঁওখনত আহি সেই পৰিৱেশটো দেখা পাইছোঁ। তথাপিও ইয়াতে বাৰু লাইটৰ অলপমান ব্যৱস্থা আছেই, চৰকাৰে দিয়া চলাৰ। কিন্তু চলাৰ মানে কিছুমানৰ ঘৰত নাইও, তাৰমানে কিমান দিন চলিব চলাৰখন, বেয়াও হৈ যায়। বেয়া হৈ যোৱাৰ পিছত আৰু ক'ৰ পৰাই কিনিব, পইচাটোও থাকিব লাগিব না। একদম ঘৰবেলাটো আপোনালোকে দেখাই পাইছে। তো সেনাহান কথা আৰু মানে এতিয়াও মিঠাই তেলৰ চাকি তাৰমানে ব্যৱহাৰ কৰি আছে, বা চৌকাত ভাত বনাই কিনে খায়, গেছ চেছ নাই। মানে কিবা এটা ভাই পাইছে আৰু ভাল লাগছে পৰিৱেশটো। এইটো এটা চাব পাৰে চাংঘৰ, মানে ঘৰৰ অৱস্থা নায়েই, তথাপিও এনেকৈ মানুহ থাকে। আৰু কহেদি উঠি যায় জানেনে, এইপুন্দে উঠি যায় চাক, এনেকৈ উঠি যায় কিনে এই চাক বাকাচ চাকাচ তাতে আছেই। তো তাতে এনেকৈ মানুহ থাকে, আৰু কিমান চাপৰ ঘৰ চাক, ডাইৰেক্ট একদম হাতেদি চুবা পাৰি আৰু। তো সেইফালে এইটো চাব পাৰে ঘৰ, মানে ঘৰবিলাক প্ৰায় এনেকুৱাই আৰু। ইয়াত আৰু ক'ত পাকাৰ ঘৰ বনাব, আৰু পাকাৰ ঘৰ বনাবা মানে টকাও থাকিব লাগিব, আৰু ৰদ চিমেণ্ট বালা শিল এইগিলাখান আনিব পাৰা মানে ব্যৱস্থাও থাকিব লাগিব ন। এক বস্তা 2 বস্তাকৈ কিমান আনিব বালা বা চিমেণ্ট, মানে নাৱত সেনাহান না। যিয়ে নহওক চব এনেকুৱা ধৰণৰ মানুহ, পূৰা একদম আগৰ দিনৰ। এতিয়া বলক আমি আকৌ মানে সেইটো পাৰত যাওঁ, এইটো পাৰত আহিলোঁ, সেইটো পাৰত যাওঁ। আৰু আপোনালোকক যে কৈছিলোঁ 7 বিঘা মাটিত মানে গোটেই একদম খালী, ক'তো আকৌ জংঘল চংঘল নাই, খালী মাজতে যে একডাল গাছ। কিন্তু সেইটো ইয়াৰ পৰা মোটামুটি 4 কিলোমিটাৰমান যাব লাগে। তো যোৱা এতিয়া নহ'ব গাইজ, কাৰণ দেৰিও হৈ গৈছে, 1:30 বাজি পাৰ হৈ গ'ল। তো আমি মানে সেইটো পাৰত যাব লাগে আৰু বলক। আৰু আটাইকেইজন দাদাকে ধন্যবাদ জনাইছোঁ, কাৰণ সেই দাদাকেইজনৰ কাৰণে আমি এই গাঁওখন দেখা পালোঁ, আৰু মানে এটা সেই মাই দেউতাই কোৱা দিনৰ সেই এটা পৰিৱেশ দেখা পালোঁ। তো সকলোকে ধন্যবাদ জনাইছোঁ।
হে মহাদেৱ মৰুভূমিত আন লাগছে ন ডুবাইত আছোঁ ডুবাইত ডুবাইত নেকি Welcome to Dubai. পুৰা একদম বালা মানে পানী চানী নাই না আৰু এই যে এটা যে গান আছে মংগল গ্ৰহৰ মাটিৰ কথা বিয়া দি হোৱা নাই অ চেনি মাই আৰু চাওক এই ষ্টুডেণ্টখিনি আহি গ'ল তাৰমানে সেইটো পাৰত স্কুল আছে না তো তাৰ পৰা আহি গ'ল এতিয়া ঘৰত যাই আছে আৰু বাজাৰ চাজাৰ লৈ আহিছে আলু চালু কিবা কানি বাই বাই তো বলক এতিয়া আমিও বঢ়িয়াকৈ নাৱত উঠি লওঁ আৰু যাওঁ আৰু ৱাও মহিন ভাই বহিলা তুমি পুৰা ষ্টাৰ্ট হৈ গ'ল তো এতিয়া আমাৰো নাও চলি যাব তো আহি পালোঁ আমি ঘূৰি 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 সঁচাই বহুত বেছি ভাল লাগি গ'ল কিন্তু এতিয়া গাইছ পেটতো ভোক লাগি গ'ল তো কিবা খাব লাগিব আগে ভাত তাত খাব লাগিব বলক তো এইটো হ'ল এটা ইক' কেম্প বনশ্ৰী ইক' কেম্প তো বনশ্ৰী চাহ তোৰ নাম লিখি থৈ দিছে ইয়াতেই আমাৰ বনশ্ৰীৰ নাম লিখি থৈ দিছে ইয়াতে মানে আমাৰে বনশ্ৰী মোৰ মানে হ'ব লগাজনী তাইৰ নাম লিখি থৈ দিছে ইয়াতে ভাল লাগছে এই চাক গাইছ আমি ধুলেনিত উঠি আছোঁ তো অলপমান জিৰাই আছোঁ গাইছ ভাত তাত ৰেডি কৰি আছে বাৰু ইক' কেম্পতে খাম তো ভাত তাত গোটেই ৰেডি কৰি আছে তো আহি গ'ল এইফালে খানা আমাৰ তো বঢ়িয়াকৈ ভাতটো খাই লওঁ ভাতটো খাই মেলি আকৌ তাৰমানে গছপুলি ৰোপণ কৰিব লাগিব না তো ভাতটো আগত খাই লওঁ তাৰেপিছত গছপুলি ৰোপণ কৰি আছোঁ বলক তো এতিয়া আমি ৰোপণ কৰিম গছপুলি যিমান ধৰে আৰু মানে চাইডে চাইডে গছপুলি আছেই তো তাৰে মাজে মাজে একোটাকৈ দিম আৰু এইফালে বঢ়িয়াকৈ দাদা আমাৰ গাঁতটো খান্দি দি আছে মাটিটো টাইট আছে মানে এই না গমে পাইছে আৰু ৰাস্তাৰ কিনাৰৰ মাটি তো এনেকৈ গোটাই একদম ৰাউণ্ডত দেখাই পাইছে না তো মাজে মাজে দিম আৰু যিমান তাত ধৰে তো এইফালে বঢ়িয়াকৈ আমি এতিয়া ৰোপণ কৰোঁ আৰু 5টামান গছৰ পুলি ৰুলোঁ ফেফেন ধৰি খিচি খাইছে খন্তাখনৰে যি ওজন একদম মানে কৈছোঁ না ভয়ানক ওজন মোৰ গাই ফেফেন ধৰি গৈছে মহাদেৱক অলপমান খান্দিব দিছোঁ কিয়ে মহাদেৱ কিহে খন্তাখনৰে যি ওজন তাৰমানে কথা হ'ল কি এনেকা পাথৰ আছে এইটো এনেকা এলা দেখছি না গোটাই পাথৰ এগলা চব মানে কথাটো হ'ল কি মাটিটোত ওপৰতে আছে তাৰমানে পাথৰখিনি এলা ৰাস্তা এইগিলা দেখছি না আনকৈ তাৰমানে পাথৰগিলাখান আছে একদম তলত নাই কিন্তু একদম তলত তাৰমানে মাটিয়ে আছে তাৰমানে এই নতুনকৈ বনাইছে না ধৰক এফালে চাব পাৰে এই ব্লক ৰাস্তা নতুনকৈ বনাই আছে ইয়াৰে তলততো পাথৰ চাথৰ থাকে না সেই ফলপটো উঠাব পাৰিলে আৰু কথা নাই উঠালোঁ মোটামুটি 6টামান ৰোৱা হ'ল এইটো এটা বঢ়িয়াকৈ মহাদেৱে খান্দি আছে আৰু আমি বঢ়িয়াকৈ একদম গছৰ পুলি ৰোপণ কৰিলোঁ আৰু এই গছৰ পুলিকেইটা যেন আমাৰ দাদাই সদায় বচাই ৰাখিব বিশ্বাস আছে কাৰণ তেখেতো এজন প্ৰকৃতিক প্ৰেমিক বুলি কৈছে বা হয়ো মই নিজেও দেখিছোঁ কাৰণ দেখিব পাৰে এখন নতুনকৈ এখন পাৰ্ক খুলিছে আৰু নতুনকৈ গছ গছনি লগাইছে তো দাদা সদায় বচাই ৰাখিব আৰু গছৰ পুলিকেইটা কথা দিছোঁ হয় সদায় মই 2-3 দিনৰ মাজে পানী মাৰি এতিয়া যিটো খৰালি ছিজন হয় গতিকে মই নিজেই পানী মাৰিছোঁ দেখিছে নতুনকৈ ফুল গছ ৰুইছোঁ ফুলো ধৰিছে ইয়াতো আমি জুবিন দাৰ নামতো নাহৰ পুলি আগতেও লগাইছোঁ তোমালোকে আহি লগাইছা ভাল লাগিছে গতিকে অনাগত দিনত আৰু যেন অসমখন আমাৰ গোটেই সেউজীয়াময় কৰি তোমালোকৰ দৰে আৰু নৱপ্ৰজন্ম ওলাই আহক তাৰে কামনা কৰিছোঁ আৰু লগতে দাদাৰ এখন কেকজুৰি ইক' কেম্প এইফালে চাব পাৰে গুৰিজান মেইনডুবি তিনিচুকীয়া তো যদি আহে কেতিয়াবা তো একদম প্ৰথমতে পাব ৰাস্তা সেইটো হ'ল মেইন গেট তো মেইন গেটৰ একদম প্ৰথমতে এইখন পাব কেকজুৰি ইক' কেম্প তো দাদাৰ তাতে বঢ়িয়াকৈ থকা মিলা গোটেইখিনি আছে ন লডিং ফডিং গোটেইখিনি সকলো সুবিধা ইয়াত আছে এনে নৰ্মেলি কিমান মানে ৰেঞ্জ নৰ্মেলি এনেই ৰেঞ্জ মানে আমি পাৰ হেড 1600 পৰা 1700 টকা ডিনাৰ আৰু ব্ৰেকফাষ্ট ইনক্লুডিং থাকিব আচ্ছা এটা বেটত কিমান থাকিব পাৰে কিমানজন 4জনলৈকে থাকিব পাৰিব 4জন 4 to 5জন মানে হৈ যায় আৰু কেইটামান আছে টোটেল ইয়াত মোৰ 3টা আছে 3টা ন খালি 2জনে থাকিব পাৰিব বাকীকেইটা 4জন থাকিব এনেই ল'ৰা হ'লেতো 6জনলৈকেও থাকিব পাৰিব যদি অকল ল'ৰা হয় আচ্ছা তো এনেকৈ 3টা আছে বাকী খোৱা লোৱা গোটেইখিনি আছে লোডিং ভাৰ্চেছ ফুডিং তো বঢ়িয়াকৈ আহিলে এইখনতেই মানে থকা খোৱা কৰি যাব আৰু তো এতিয়া আমিও যাওঁ বঢ়িয়াকৈ দাদাৰ ঘৰত তাৰমানে আমি সময় দাই যে ঠিক কৰি দিছিল অৰ্থাৎ আমাক যে লৈ আহিছে তো ইন্দ্ৰজিৎ দা তেখেতৰ ঘৰত থাকিম বলক